আমি খুব সহজতে আৰু নিজৰ ঘৰতে আমি মুকুতাৰ খেতি কৰিব পাৰোঁ। যদি আপোনাৰ ঘৰত সৰু হওক ডাঙৰ হওক পুখুৰী ব্যৱস্থা আছে বা যিকোনো পানী সংৰক্ষণ কৰিব পৰা কিবা ব্যৱস্থা আছে, তেতিয়া আপুনি মুকুতাৰ খেতি কৰিব পাৰে ঘৰতে। আৰু মুকুতাৰ খেতি আপোনালোকেও জানে মুকুতা কিমান মূল্যৱান হয়। গতিকে এই খেতিটো কেনেকৈ কৰিব লাগে আৰু এই খেতিটোৰ বিষয়ে অধিক জানিবলৈ বা কেনেকৈ কৰিব লাগিব, পুখুৰীত ইয়াৰ প্ৰচেছটো কেনেকুৱা হ'ব, এই বিষয়ে ভালদৰে জানিবলৈ আপোনালোকে আপোনালোকৰ জিলাৰ যিজন মেইন বিষয়া থাকে তেওঁৰ ওচৰলৈ গৈ ভালদৰে জানিব পাৰিব আৰু খুব সহজতে ধুনীয়াকৈ মুকুতাৰ খেতি নিজৰ ঘৰতে কৰিব পাৰিব। আৰু এইটো এটা ভাল সংস্থাপন হয় আমাৰ কাৰণে। আচলতে এনেকুৱাকৈ যে মানিকো তৈয়াৰ কৰিব পাৰি মই একেবাৰে জনা নাছিলোঁ। এদিন মই নগাঁও যাওঁতে এই খেতিটো মই দেখিছোঁ। শামুকৰ ভিতৰত মানিক কেনেকৈ জন্ম হয়, কেনেকৈ উৎপন্ন কৰিব পাৰি দেখা পালোঁ আৰু সেইকাৰণে মই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এনে কিমান দিন ৰাখিব লাগে? 18 মাহ। আপোনাৰ কিমান দিন হৈছে? নতুন কেইটাতো 5-4 মাহ মান হৈছে আৰু এইটো কি ওলাব ইয়াৰ পৰা? মুকুতা ওলায়। খেতিটো আপুনি কৰিছে? খেতি মোৰ খেতিতহে দিছে। আপোনাৰ ইয়াত মাছো আছে? আছে। ইয়াৰ পৰা মুকুতা ওলাব বুলি কৈছে? মাছ আছে। ইয়াৰ পৰা মুকুতা ওলাব কৈছে নে? কৈছে, হয়।